নমস্কাৰ বন্ধুসকল, আপোনালোকক মোৰ নতুন ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত কথা পাতিম মানুহে নিৰোগী আৰু দীৰ্ঘ জীৱন লাভ কৰাৰ তিনিটা মন্ত্ৰ বা উপায় সম্পৰ্কে। চিকিৎসা বিজ্ঞানীসকলৰ বিভিন্ন গৱেষণাৰ ফলস্বৰূপে আজি যিদৰে মানুহৰ সকলো ৰোগৰে চিকিৎসা সম্ভৱ হৈ উঠিছে, ঠিক তেনেদৰে চিকিৎসা বিজ্ঞানীসকলে মানুহৰ বয়স ধৰি ৰাখিব পাৰে নেকি সেই বিষয়েও কিছু চিন্তা চৰ্চা আৰু গৱেষণা আৰম্ভ কৰি দিছে। কিন্তু আজিলৈকে মানুহৰ বয়স ধৰি ৰাখিব পৰাটো সম্ভৱ হৈ উঠা নাই, যদিও চিকিৎসা বিজ্ঞানীসকলে কৈছে যে মানুহে সুস্বাস্থ্যৰে দীৰ্ঘ জীৱন লাভ কৰাটো সম্ভৱ। আচলতে বয়স বৃদ্ধিৰ লগে লগে মানুহৰ গাত কিছুমান লক্ষণ দেখা দিয়ে। ইয়াৰ ভিতৰত দেখা দিয়া তিনিটা লক্ষণ হৈছে, এক নম্বৰ লক্ষণটো হৈছে যে মানুহৰ ব্ৰেইনৰ শক্তি বা ব্ৰেইনৰ চিন্তা কৰিব পৰা ক্ষমতাটো লাহে লাহে কমি আহে, আৰু লগতে মানুহৰ স্নায়ৱিক শক্তিও কিছু কমি আহে। আৰু দুই নম্বৰ লক্ষণটো হৈছে মানুহৰ গাৰ ছাল সতৰা-সতৰি পৰে। যেতিয়া মানুহৰ বয়স বৃদ্ধি হৈ যায় তেতিয়া মানুহৰ গাৰ ছালখন সতৰা-সতৰি পৰে বা বলি ৰেখা পৰে, এনেকুৱা ধৰণৰ চিন বা লক্ষণে দেখা দিয়ে। আচলতে মানুহৰ গাৰ ছালত কোলাজেন নামৰ এবিধ প্ৰটিন থাকে, আৰু এই প্ৰটিনটো বয়স হোৱাৰ লগে লগে লাহে লাহে ব্ৰেকডাউন হয়, আৰু এনেদৰে কোলাজেন ব্ৰেকডাউন হোৱাৰ ফলতে ছালখন আচলতে সতৰা-সতৰি পৰে। তাৰপিছত তৃতীয় লক্ষণটো হৈছে মানুহৰ শৰীৰৰ যিবোৰ কোষ থাকে সেই কোষবোৰৰ কাৰ্যকাৰিতা গুণ লাহে লাহে কমি আহে, আৰু এনেদৰে শৰীৰৰ কোষবোৰৰ কাৰ্যকাৰিতা গুণ কমি অহাৰ ফলত শৰীৰৰ বিভিন্ন অংগৰ যেনে লিভাৰ, হাৰ্ট, কিডনি বা অন্যান্য অংগবাতিৰ কাৰ্যকাৰিতা গুণ কমি আহে, আৰু কমি অহাৰ ফলতেই মানুহ বৃদ্ধাৱস্থা প্ৰাপ্ত হয়। গতিকে বিজ্ঞানীসকলে কৈছে যে যদিহে মানুহে কিছুমান নীতি নিয়ম মানি চলে, যেনে এক নম্বৰ হৈছে খাদ্যাভ্যাস যদি কিছুমান ষ্ট্ৰিক্টলি নীতি নিয়ম মানে, তাৰপিছত দুই নম্বৰটো হৈছে যদি মানুহে শাৰীৰিক পৰিশ্ৰম নিয়মিতভাৱে কৰে, আৰু তৃতীয় নিয়মটো হৈছে যদি মানুহে কিছুমান গ্ৰহণ কৰি থকা বদ অভ্যাস বাদ দিয়ে, তেতিয়া নিশ্চিতভাৱে মানুহে দীৰ্ঘ জীৱন আৰু নিৰোগী জীৱন এটা লাভ কৰাটো সম্ভৱ। গতিকে বন্ধুসকল, আজি আমি মানুহে এনেদৰে নিৰোগী জীৱন বা দীৰ্ঘ জীৱন এটা কিদৰে লাভ কৰিব পাৰে আৰু এনেদৰে দীৰ্ঘ জীৱন লাভ কৰাৰ তিনিটা মন্ত্ৰ বা উপায় সম্পৰ্কে আমি আজি আলোচনা কৰিম। আমি নিৰোগী আৰু দীৰ্ঘ জীৱন লাভ কৰাৰ ক্ষেত্ৰত প্ৰথমটো মানি চলিবলগীয়া উপায় হৈছে বা মন্ত্ৰ হৈছে খাদ্যাভ্যাস। আমি এনেকুৱা কিছুমান খাদ্যাভ্যাস গ্ৰহণ কৰিব লাগিব যিবোৰ খাদ্যত আমাৰ শৰীৰৰ পৰিপুষ্টিৰ বাবে প্ৰয়োজনীয় পুষ্টি উপাদানবোৰ যাতে থাকে, আৰু লগতে আমাৰ যিবোৰ ভিটামিনৰ প্ৰয়োজন সেই ভিটামিনবোৰ যাতে থাকে। ইয়াৰ উপৰি এই খাদ্যবস্তুবোৰত যাতে এণ্টিঅক্সিডেণ্ট ভৰপূৰ মাত্ৰাত থাকে, কিয়নো যিহেতু মানুহৰ জীৱনত বিভিন্ন ধৰণৰ পৰিৱেশ প্ৰদূষণেই হওক বা বিভিন্ন পৰিস্থিতিৰ বাবে হওক মানুহৰ শৰীৰত কিছুমান ফ্ৰী ৰেডিকেলৰ সৃষ্টি কৰে, আৰু এনে ফ্ৰী ৰেডিকেলসমূহে সদায় মানুহৰ শৰীৰটো কিদৰে ৰোগী কৰে, সেই ৰোগ সৃষ্টি কৰাৰ কাৰণে লাগি থাকে এই ফ্ৰী ৰেডিকেলসমূহে। কিন্তু খাদ্যত থকা এই এণ্টিঅক্সিডেণ্টসমূহে এই ফ্ৰী ৰেডিকেলৰ প্ৰভাৱবোৰ সদায় নষ্ট কৰে বা ধ্বংস কৰি আমাৰ ফ্ৰী ৰেডিকেলৰ যিবোৰ কুপ্ৰভাৱ সেই কুপ্ৰভাৱবোৰ আমাৰ শৰীৰত পৰিবলৈ নিদিয়াকৈ থাকে। তাৰ ফলত অৰ্থাৎ এণ্টিঅক্সিডেণ্টযুক্ত খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰাৰ ফলত আমাৰ শৰীৰটো নিৰোগী হৈ থাকে বা এই ফ্ৰী ৰেডিকেলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকে। গতিকে আমি এনেকুৱা খাদ্যবস্তু কিছুমান গ্ৰহণ কৰিব লাগিব যিবোৰ খাদ্যত প্ৰয়োজনীয় ভিটামিন, প্ৰয়োজনীয় মিনাৰেল বা প্ৰয়োজনীয় অন্য পুষ্টিদ্ৰব্যৰ লগতে প্ৰয়োজনীয় এণ্টিঅক্সিডেণ্ট সমৃদ্ধ হৈ থাকে। গতিকে আমি এনে খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিলে আমি নিশ্চিতভাৱে নিৰোগী জীৱন আৰু সুদীৰ্ঘ জীৱন এটা আমি নিশ্চয় লাভ কৰাটো সম্ভৱ। গতিকে আমি কি কি খাদ্য নিয়মিতভাৱে গ্ৰহণ কৰিব লাগে সেই খাদ্যবস্তুবোৰৰ ওপৰত আমি এটা এটাকৈ আলোচনা কৰোঁ আহক। বিজ্ঞানীসকলৰ মতে আমি নিৰোগী জীৱনৰ বাবে নিয়মীয়াকৈ গ্ৰহণ কৰিবলগীয়া প্ৰথমবিধ খাদ্য হৈছে অমিতা, কিয়নো অমিতাত প্ৰয়োজনীয় ভিটামিনবোৰ থাকে, যেনে ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ভিটামিন ই অমিতাত যথেষ্ট পৰিমাণে থাকে। ইয়াৰ উপৰি অমিতাত পাপায়ন নামৰ এবিধ এনজাইম থাকে,
আৰু এই পাপায়ন নামৰ এনজাইমবিধৰ এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ আছে, যাৰ বাবে এই পাপায়ন নামৰ এনজাইমবিধে মানুহৰ বহুতো ৰোগৰ মহৌষধ হিচাপে কাম কৰে। বা যদিহে নিয়মিতভাৱে এই অমিতা খাই থকা হয়, তেতিয়া অমিতাত থকা এই পাপায়নৰ বাবে মানুহৰ কিছুমান ৰোগ নহয়, এই পাপায়নৰ এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ থকাৰ বাবে। সেইবাবে বিজ্ঞানীসকলে কৈছে যে মানুহে আচলতে সপ্তাহত অন্তত 2 দিন বা 2 সাঁজ অমিতাৰ আঞ্জা খোৱা উচিত। মানুহে নিৰোগী জীৱনৰ বাবে নিয়মিতভাৱে খাব লগা দ্বিতীয়বিধ খাদ্যবস্তু হৈছে ব্লুবেৰী, ক্ৰেনবেৰী আদি বেৰীজাতীয় ফলবোৰ, কিয়নো এই বেৰীজাতীয় ফলবোৰত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে। আৰু ভিটামিন চি যথেষ্ট পৰিমাণে থাকে বাবে এই ফলবোৰ নিয়মিতভাৱে সেৱন কৰিলে UTIৰ নিচিনা সমস্যাবোৰ প্ৰিভেণ্ট হৈ থাকে। লগতে এই ভিটামিন চি সমৃদ্ধ হোৱাৰ বাবে এই ফলবোৰ নিয়মিতভাৱে খোৱাৰ ফলত মানুহৰ এণ্টি এজিং এটা প্ৰচেছ শৰীৰত চলি থাকে। আৰু ইয়াৰ উপৰি এই ফলবোৰত এন্থ্ৰচিন নামৰ এবিধ উপাদান থাকে। এই এন্থ্ৰচিন নামৰ উপাদানবিধে মানুহৰ ছালত থকা কোলাজেনক সুৰক্ষা দিয়ে বা কোলাজেনৰ স্বাস্থ্য ভালে ৰাখে, যাৰ বাবে এই এণ্টি এজিং প্ৰচেছটো চলি থাকে। সেইবাবে মানুহে এই ব্লুবেৰী, ক্ৰেনবেৰী জাতীয় ফলবোৰ নিয়মিতভাৱে খাব লাগে। মানুহৰ সুস্বাস্থ্যৰ বাবে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া তৃতীয়বিধ খাদ্যবস্তু হৈছে ব্ৰকলি আৰু পালেং শাক। ব্ৰকলি আৰু পালেং শাকত মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিদ্ৰব্য লগতে ভিটামিনবোৰ পোৱা যায়। ইয়াৰ উপৰি ব্ৰকলি আৰু পালেঙত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায়, আৰু যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় বাবে নিয়মিতভাৱে ব্ৰকলি পালেং খালে মানুহৰ সদায় পেট চফা হৈ থাকে, আৰু লগতে লিভাৰৰ বাবেও ব্ৰকলি আৰু পালেং যথেষ্ট ভাল। ইয়াৰ উপৰি পালেঙত হিম আইৰণ নামৰ এবিধ উপাদান থাকে, সেইবাবে মানুহৰ এনিমিয়াৰ সমস্যা কেতিয়াও নহয় যদিহে নিয়মিতভাৱে পালেং আৰু ব্ৰকলি খোৱা হয়। গতিকে মানুহে সুস্বাস্থ্যৰ বাবে এই ব্ৰকলি আৰু পালেং নিয়মিতভাৱে খাব লাগে। মানুহে নিৰোগী হৈ থাকিবলৈ হ'লে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ খাদ্যবস্তু হৈছে নাটছ বা বাদাম। বিভিন্ন ধৰণৰ বাদাম পোৱা যায় যদিও সকলোবোৰ বাদামতে মানুহৰ পুষ্টিৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্যসমূহ পোৱা নাযায়। ইয়াৰ ভিতৰত বেছি পুষ্টিদ্ৰব্য থকা বা মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টি উপাদান থকা বাদামবিধ হৈছে আচলতে ৱালনাট, এলমণ্ড আৰু পেষ্টা। এই তিনিওবিধ বাদাম যদি নিয়মিতভাৱে গ্ৰহণ কৰা হয়, তেতিয়া এই বাদামত থকা ওমেগা 3 ফেটি এচিডে মানুহৰ হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে, আৰু হাৰ্টৰ স্বাস্থ্য ভালে ৰখাৰ ফলত মানুহৰ বিভিন্ন ধৰণৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজবোৰ নহয়। গতিকে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজবোৰ যেতিয়া প্ৰিভেনশ্যন হৈ থাকে, তেতিয়া মানুহৰ সুস্বাস্থ্য ৰক্ষা হয়, আৰু মানুহৰ তেতিয়া এণ্টি এজিং এটা প্ৰচেছ শৰীৰত আৰম্ভ হয়। গতিকে মানুহৰ দীৰ্ঘ জীৱন লাভ কৰাৰ আন এটা উপায় হৈছে নিয়মিতভাৱে এই বাদামবোৰ সেৱন কৰা। মানুহে সুস্বাস্থ্যৰ বাবে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ খাদ্য হৈছে এভোকাডো। এভোকাডো আচলতে আলুৰ নিচিনা, আৰু এই এভোকাডোত মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পুষ্টিদ্ৰব্যসমূহ যথেষ্ট পৰিমাণে থাকে, লগতে এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে থাকে। সেইবাবে যদিহে নিয়মিতভাৱে এই এভোকাডো খোৱা হয়, তেতিয়া মানুহৰ সুস্বাস্থ্য ৰক্ষা হয়, লগতে এই এণ্টি অক্সিডেণ্ট সমৃদ্ধ হোৱাৰ বাবে মানুহৰ বিভিন্ন ধৰণৰ কেঞ্চাৰ বা বিভিন্ন ধৰণৰ ৰোগ প্ৰিভেনশ্যন হৈ থাকে। সেইবাবে মানুহে নিয়মিতভাৱে নোৱাৰিলেও অন্তত মাহেকত এবাৰ হ'লেও এভোকাডো খাব লাগে। মানুহে সুস্বাস্থ্যৰ বাবে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ খাদ্যবস্তু হৈছে মিঠা আলু। মিঠা আলু দেখাত তেনেই সাধাৰণ যদিও মিঠা আলুত বিটা কেৰটিন নামৰ এবিধ উপাদান থাকে, আৰু এই বিটা কেৰটিনে এণ্টি অক্সিডেণ্ট হিচাপে কাম কৰে। সেইবাবে মিঠা আলু নিয়মিতভাৱে খালে এণ্টি এজিং প্ৰচেছ এটা শৰীৰত চলি থাকে। গতিকে নিয়মিতভাৱে যদি মিঠা আলু খোৱা হয়, তেতিয়া মানুহৰ এণ্টি অক্সিডেণ্ট সমৃদ্ধৰ বাবে অৰ্থাৎ বিটা কেৰটিনৰ বাবে মানুহৰ বিভিন্ন ৰোগ প্ৰিভেনশ্যন হৈ থাকে। মানুহে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ খাদ্য হৈছে ডালিম। ডালিমত ভিটামিন চি যথেষ্ট পৰিমাণে পোৱা যায়, লগতে আইৰণো যথেষ্ট পৰিমাণে থাকে। ইয়াৰ উপৰি ডালিমত এনে এবিধ মলিকুল থাকে যিবিধ মলিকুলে কোলাজেনৰ স্বাস্থ্য ভালে ৰাখে,
আৰু কোলাজেনৰ স্বাস্থ্য ভালে ৰখাৰ ফলত মানুহৰ শৰীৰৰ ছালৰ স্বাস্থ্য ভালে থাকে, অৰ্থাৎ ছাল সুতৰা সুতৰিৰ পৰা এইবোৰ কণ্ডিশ্যন সোনকালে নহয়। তাৰমানে ডালিম নিয়মিতভাৱে খালে আচলতে এণ্টি এজিং প্ৰচেছ এটা শৰীৰত চলি থাকে। সেইবাবে মানুহে সুস্বাস্থ্যৰ বাবে বা দীৰ্ঘজীৱনৰ বাবে ডালিম নিয়মিতভাৱে খাব লাগে। মানুহে নিৰোগী জীৱনৰ বাবে নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ খাদ্য হৈছে গ্ৰীণ টি। গ্ৰীণ টিত আচলতে শক্তিশালী এণ্টি অক্সিডেণ্ট থাকে, লগতে পলিফেনল নামৰ এবিধ উপাদান থাকে। এণ্টি অক্সিডেণ্টে ফ্ৰী ৰেডিকেলৰ ক্ৰিয়াবোৰ প্ৰতিহত কৰি ৰাখে আৰু এই পলিফেনল নামৰ উপাদানবিধে আচলতে নাৰ্ভৰ স্বাস্থ্য ভালে ৰাখে। সেইবাবে নিয়মিতভাৱে গ্ৰীণ টি খালে মানুহৰ এণ্টি এজিং প্ৰচেছ এটা শৰীৰত চলে। আচলতে এই গ্ৰীণ টি কিন্তু এদিনত দুবাৰতকৈ বেছি সেৱন কৰিব নালাগে আৰু গ্ৰীণ টি সদায় দিনত সেৱন কৰিব লাগে। মানুহে সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ খাদ্যবস্তু হৈছে তৈলাক্ত মাছ। এই মাছৰ তেলত আচলতে ওমেগা 3 ফেটি এচিড, ওমেগা 6 ফেটি এচিড, ওমেগা 9 ফেটি এচিড আদি উপাদান থাকে। এই ফেটি এচিডবোৰে মানুহৰ হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে আৰু হাৰ্টৰ স্বাস্থ্য ভালে ৰখা মানে আচলতে মানুহৰ বিভিন্ন ধৰণৰ কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজবোৰ প্ৰতিৰোধ হৈ থাকে। সেইবাবে মানুহে নিয়মিতভাৱে এই তেলি মাছবোৰ খাব লাগে। আচলতে সাগৰীয় মাছবোৰ যথেষ্ট পৰিমাণে তেল থাকে, কিন্তু মানুহে বা আমাৰ অসমৰ মানুহে যিহেতু সাগৰীয় মাছবোৰ পাবলৈ নাই, গতিকে যিবোৰ মাছ অন্তত কিছু ডাঙৰ বা তেল হোৱা সেইবোৰ মাছ নিয়মিতভাৱে খাব লাগে। অন্তত সপ্তাহত 2 দিনকৈ হ'লেও খাব লাগে। তেতিয়া এই মাছত বা তেলি মাছত থকা ওমেগা 3 ফেটি এচিড, 6 ফেটি এচিড এইবোৰ উপাদানে মানুহৰ হাৰ্টৰ স্বাস্থ্য ভালে ৰাখে। মানুহে সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত নিয়মিতভাৱে গ্ৰহণ কৰিবলগীয়া আন এবিধ খাদ্য হৈছে ডাৰ্ক চকলেট। ডাৰ্ক চকলেটত পলিফেনল নামৰ উপাদানবিধ থাকে আৰু এই পলিফেনলে আচলতে মানুহৰ ব্ৰেইনৰ স্বাস্থ্য, ব্ৰেইন হেল্থ ভালে ৰাখে। সেইবাবে মানুহে এই ডাৰ্ক চকলেট নিয়মিতভাৱে খাব লাগে। মানুহে নিৰোগী আৰু দীৰ্ঘ জীৱন লাভ কৰাৰ ক্ষেত্ৰত খাদ্যাভ্যাস সম্পৰ্কে, অৰ্থাৎ কি কি খাদ্য কেনেধৰণে গ্ৰহণ কৰিব লাগে সেই বিষয়ে আমি কিছু কথা পাতিলোঁ। এতিয়া মানুহে নিৰোগী আৰু দীৰ্ঘ জীৱন লাভ কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া দ্বিতীয়বিধ পদ্ধতি হৈছে মানুহৰ আচলতে নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰা। মানুহে অকল খাদ্য গ্ৰহণত গুৰুত্ব দিলেই নহ'ব, মানুহে নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰিব লাগিব। মানুহে নিয়মিতভাৱে শাৰীৰিক পৰিশ্ৰম কৰিলেহে মানুহে নিৰোগী জীৱন এটা লাভ কৰাটো সম্ভৱ। সেইবাবে মানুহে সদায় নিয়মিতভাৱে দৈনিক যি শাৰীৰিক পৰিশ্ৰম কৰা হয় সেই শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। আৰু যিসকল মানুহৰ শাৰীৰিক পৰিশ্ৰম কৰাৰ ক্ষেত্ৰত বিশেষ সুবিধা নাথাকে, তেওঁলোকে সদায় ৰাতিপুৱা আধা ঘণ্টাৰ পৰা 40 মিনিট সময় ৰাতিপুৱা খোজকাঢ়িব লাগিব। সেই বেগাই খোজকাঢ়া অভ্যাস কৰিব লাগে অথবা ব্যায়ামগাৰলৈ গৈ ব্যায়াম কৰিব লাগে। তেতিয়াহে মানুহে সুস্বাস্থ্য ৰক্ষা কৰাটো সম্ভৱ। তাৰপিছত মানুহে নিৰোগী জীৱন লাভ কৰাৰ ক্ষেত্ৰত মানি চলিবলগীয়া তৃতীয়টো পদ্ধতি হৈছে মানুহে কিছুমান বদ অভ্যাস যদি থাকে সেই বদ অভ্যাসবোৰ বৰ্জন কৰিব লাগে। ইয়াৰে ভিতৰত বেছিভাগ মানুহেই ধঁপাত সেৱন কৰে বা স্মকিং কৰে বা মদ্যপান কৰে। গতিকে এনেধৰণৰ বদ অভ্যাসবোৰে মানুহৰ সদায় সুস্বাস্থ্য ৰক্ষাত বিপৰীত প্ৰতিক্ৰিয়া কৰা দেখা যায়। অৰ্থাৎ যিসকল মানুহে ধঁপাত সেৱন কৰে বা স্মকিং কৰে বা বেছিকৈ মদ্যপান কৰে, তেওঁলোকে কেতিয়াও এটা নিৰোগী জীৱন বা দীৰ্ঘ জীৱন লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে এনেধৰণৰ বদ অভ্যাসবোৰ মানুহে ধঁপাত সেৱন কৰা বা স্মকিং কৰা, বেছিকৈ মদ্যপান কৰা, এনেধৰণৰ বদ অভ্যাসবোৰ মানুহে সদায় পৰিত্যাগ কৰি চলা উচিত। তেতিয়াহে মানুহে সদায় নিৰোগী জীৱন এটা আৰু দীৰ্ঘ জীৱন এটা লাভ কৰাটো সম্ভৱ। বন্ধুসকল, মানুহে নিৰোগী আৰু দীৰ্ঘ জীৱন লাভ কৰাৰ 3টা মন্ত্ৰ বা উপায় সম্পৰ্কে কিছু কথা শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে ভিডিঅ'টি আপোনালোকৰ লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈও আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।